যিহেতু আমাৰ যিখিনি আছাম পুলিচৰ ABUBৰ লগতে কনষ্টেবল লেভাৰ বা অন্য যিখিনি পদ আছে সেই পদখিনি যিহেতু অনলাইন আমি কৰিলোঁ, যিহেতু আমাৰ সেই পদখিনিৰ প্ৰচেছিঙত চলি আছে, তো সেই পদখিনি যিহেতু কি হ'ব যে নৱেম্বৰ ডিচেম্বৰ ইণ্টাৰভিউ হ'বলৈ তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকিব, ঠিক আছে। এদিনো কিন্তু ৰানিং লং জাম্প মিক্স নকৰিব দেই, তেতিয়া তোমালোকৰ নিজৰ প্ৰব্লেম হৈ যাব, ঠিক আছে। গুড ইভিনিং, ৱেলকাম বেক টু আনাদাৰ ভিডিঅ'। বন্ধুসকল, নিশ্চয় গম পাইছা চাগে আকৌ নতুনকৈ প্ৰায় অসম আৰক্ষীৰ লগতে আছাম কামাণ্ডো দুটা বেটেলিয়ন খুলিব, তাৰ লগতে ADRD 3rd গ্ৰেড 4th গ্ৰেডৰ নতুনকৈ ভেকেঞ্চি ওলাই দিব, তাৰ লগতে টিচাৰৰো নতুন পদ মুকলি কৰিব। যিহেতু আমি ADRDখিনি বা টিচাৰখিনি আমি ক'বলৈ নাযাওঁ, আমাৰ যিখিনি নেকি অসম আৰক্ষীৰ কাৰণে যুঁজি আছে ল'ৰা ছোৱালী বা আছাম কামাণ্ডোৰ কাৰণে যিখিনি কেণ্ডিডেট যুঁজি আছে ল'ৰা ছোৱালী, তো সেইসকলৰ কাৰণে কি যে আমাৰ ৰানিং আৰু লং জাম্পটো বহুত বিশেষ প্ৰয়োজন, ঠিক আছে। তো যদি আমি অসম আৰক্ষীৰ কাৰণে যদি আমি ৰিটেনৰ প্ৰিপেৰেশ্যন চলাওঁ, তেতিয়া আমাৰ কি হয় ADRD বা যদি টিচাৰৰ কাৰণে এলিজিবল হয়, তেতিয়াহ'লে টিচাৰৰ কাৰণে সেই প্ৰচেছটোতে আমি কি হয় এক্সাম দিব পাৰোঁ। কিন্তু টিচাৰৰ কাৰণে যদি তোমালোকে পঢ়া বা ADRDৰ কাৰণে পঢ়া, যদি তোমালোকে ৰানিং লং জাম্প যদি নকৰা, তেতিয়া তোমালোকে আছাম পুলিচত সেই মানে ফিজিকেল টেষ্টত বা ফিজিকেলৰ সময়ত তোমালোকে সেই নাম্বাৰটো আনিব নোৱাৰিবা। চ' কথা হ'ল এইটো, যদি তোমালোকে অসম আৰক্ষীত যোগদান কৰিম বুলি বা যদি অসম আৰক্ষীত তোমালোকে আকৌ ইণ্টাৰভিউ দিম বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকৰ যিটো প্ৰেক্টিছ ন, সেই প্ৰেক্টিছটো কেতিয়াও এৰি নিদিব। কাৰণ চাওক, যিহেতু নৱেম্বৰত আমাৰ যিখিনি এপ্লাই কৰি থোৱা পদ আছে বা যিখিনি আমাৰ এপ্লাই কৰি থোৱা পোষ্ট আছিলে, তো সেই পোষ্টৰ নৱেম্বৰ মাহত ইণ্টাৰভিউ হ'ব বুলি আমাৰ CM মামাই আমাক কৈ দিছে। তো এতিয়া কথাটো হ'ল এইটো যে যদি তোমালোকে অসম আৰক্ষীত ভৰ্তি হ'ম বুলি ভাবিছা, তেতিয়াহ'লে তোমালোকৰ যিটো প্ৰেক্টিছ ন, সেই প্ৰেক্টিছটো সদায় বজাই ৰাখিব লাগিব। ৰাতিপুৱা দৌৰ লং জাম্প, ইভিনিঙত দৌৰ লং জাম্প, সেইটো তোমালোকৰ কথা। ইভিনিং মৰ্ণিং তোমালোকে 2 টাইম ৰানিং কৰা বা তোমালোকে 1 টাইম ৰানিং কৰা, সেইটো তোমালোকৰ ষ্টেমিনাৰ লগত কথা। তো যদি তোমালোকে অসম আৰক্ষীত বা তাৰ লগতে আছাম ফৰেষ্টত আহিম বুলি ভাবিছা, তেতিয়া তোমালোকে সঘনাই বা সদায় তোমালোকে ৰানিংটো কৰি থাকিব, এদিনো মিছ নকৰিব। যদি মানে মিছ কৰা হয়, কি হয় যে আমাৰ যিটো নেকি ৰানিঙৰ ষ্টেমিনাৰ, তো সেই ষ্টেমিনাৰ এদিন আমি যদি ৰানিং নকৰোঁ বা আমি যদি 2 দিন ৰানিং নকৰোঁ, সেই এদিন 2 দিন ৰানিং নকৰাটো আমাৰ কিমান প্ৰায় এমাহমান এনেকুৱা এটা মানে ৰানিঙৰ সময় এটা পিছুৱাই যোৱাৰ নিচিনা হৈ যায়। চ' সেইবাবে যদি তোমালোকে ৰানিং ভালকৈ নাম্বাৰ উঠাম বুলি ভাবিছা, লং জাম্প যদি ভালকৈ নাম্বাৰ উঠাম বুলি ভাবিছা, তেতিয়া তোমালোকে সদায় প্ৰেক্টিছ কৰি থাকক। কাৰণ যিহেতু নতুনকৈ প্ৰায় আকৌ 25,000 আছাম পুলিচৰ পদ মুকলি কৰি দিব, তো সেই তাতে কামাণ্ডো বেটেলিয়ন থাকিব। যিহেতু নতুনকৈ 2টা বেটেলিয়ন খুলিব বুলি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে, তো সেইবাবে আকৌ ৰানিং কৰি থাকক। যিহেতু যদি 2টা বেটেলিয়ন খুলি দিয়ে, তেতিয়া আকৌ প্ৰায় কিমান কমচে কম 800কৈ হ'লেও 1600 ল'ৰা মানে কামাণ্ডোত ল'ব। তাৰ লগতে আকৌ অসম আৰক্ষীৰ ABUB থাকিলেই, কনষ্টেবল লেভাৰ থাকিলেই, PRO, ৰাইডাৰ মেছেঞ্জাৰ, এইবিলাক সকলোবিলাক পদ থাকিলে, তাৰ লগত 4th গ্ৰেড কুক, ৱাছাৰমেন, ৱাটাৰ কেৰিয়াৰ, এইবিলাক সকলোবিলাক যিহেতু পদ থাকিব। চ' তাতেও ছেম মানে সেই চিলেকশ্যন প্ৰচেছে থাকিব। সেইবাবে তোমালোকে ৰানিং আৰু লং জাম্পটো কেতিয়াও এৰি নিদিব। যদি হঠাৎ যদি আমাৰ ইলেকশ্যনৰ ৰিজাল্টৰ পিছত যদি নৱেম্বৰ বা ডিচেম্বৰ যদি ৰানিং ফিজিকেল হৈ যায়, তেতিয়া কি হ'ব যে আকৌ কম্পিটিশ্যন হ'ব। তো এইবাৰ নিশ্চয় তোমালোকে গম পাইছা চাগে যে অসম আৰক্ষী যিখিনি ইণ্টাৰভিউ পাতিলে, তো সেই ইণ্টাৰভিউত কম্পিটিশ্যন লেভেলটো বহুত গুচি গ'ল। হয়তো কিছুমানে একদম লাষ্ট ভাইভালৈকে গৈও কি হ'ল যে মেৰিট লিষ্টত নাম নাহিলে। চ' বহুতৰ দুখ বা বহুতৰ মনত দুখ লাগি গ'ল। চ' সেইসকলক কৈছোঁ, তোমালোকে দুখ নকৰিব। কাৰণ যিহেতু নতুনকৈ যিখিনি পদ মুকলি কৰি দিছিলে, তো সেই পদখিনি যিহেতু প্ৰচেছিঙত চলি আছে, তো যিহেতু নৱেম্বৰ ডিচেম্বৰ ইণ্টাৰভিউ হ'ব, তো তাৰ বাবে তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি লওক। এদিনো প্ৰেক্টিছ নেৰিব। যদি এদিন প্ৰেক্টিছ এৰা, কি হয় যে তোমালোকৰ সেই প্ৰেক্টিছৰ যিখিনি মানে কমি যায়, তো সেই ষ্টেমিনাখিনি আনিবৰ কাৰণে আকৌ তোমালোকে বহুত মানে চেষ্টা বা কষ্ট কৰিব লাগে। চ' এদিনো এপাক হ'লেও ফিল্ডখনত দৌৰিবা, এদিনত মানে মিছ নকৰিবা মাজত, তেতিয়া তোমালোকৰ ভাল হ'ব, ঠিক আছে। চ' আশা কৰি ভিডিঅ'টো চাই গম পাইছা যে যিহেতু নৱেম্বৰ ডিচেম্বৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে, তো তোমালোকে নিশ্চয় গম পাইছা। চ' সেইবাবে ভালদৰে প্ৰেক্টিছ কৰি থাকিব, ঠিক আছে। আৰু যদি কিবা কনষ্টেবল লেভেলৰ কাৰণে APR ৰাইডাৰ মেছেঞ্জাৰ কাৰণে টিপছ লাগে, তেতিয়া মোক মেছেজ কৰক, কমেণ্ট কৰক, মই ভিডিঅ' দিম। যিহেতু এইকেইদিন ভিডিঅ' দিব পৰা নাছিলোঁ কিবা বিশেষ কাৰণত, তো আশা কৰোঁ ছাপোৰ্ট কৰিব। আকৌ ৰেগুলাৰ বেচিছত ভিডিঅ' লৈ আহিম, কেনেকুৱা কি লাগে কমেণ্ট কৰি জনাই থাকিব। বাকী নতুনখিনিয়ে যদি ভিডিঅ'টো চাইছা, তো ট্ৰেইনিং কেনেকুৱা চলি আছে কনষ্টেবল লেভাৰৰ, তো জনাই দিবা, ঠিক আছে। তো ইনষ্টাগ্ৰামত ফ'ল' কৰিব পাৰা, ফেচবুকতো ফ'ল' কৰি ল'ব পাৰা, সঞ্জীৱ অসম বুলি আছে, চাৰ্চ কৰিব, পেজটো ফ'ল' কৰিব, মেছেজ কৰিব, ভিডিঅ' দিম। বাই বাই।